हेलो एवरीवन वेलकम टू प्रथम आज आमी करिम मैथ्सर मक नम्बर 2 और ये मैथ्सर मक नम्बर जी 2 आनिसो ए 2 गोटेइबिलाक PYQ एटाओ बेलेग क्वेश्चन नाइ सब PYQ जदि गतिके तोमालोके 20 भितरत 20 पोवा ने नाइ सोआ निजके टेस्ट करी कारण एग्जामले बेसी दिन नाइ PYQ बाहिरे एटाओ बेलेग क्वेश्चन नाइ गोटेइ PYQ गतिके तोमालोके भालকৈ কৰা बेस्ट अफ लाक एग्जामले बेसी दिन नाइ और एटा बहुत इम्पर्टेन्ट कथा तोमालोके स्किप नकरिबा শুনি লোৱা এতিয়াতে কৈ দিও মই পিছত तोमालोके পাহৰি নাযাবা যে এই যেটো সানডে আহি আছে এই সানডেটো VCDC एग्जाम আছে হেতু तोमालोके ভালকৈ দি লোৱা তাৰে পাছতে কি আহিব গ্ৰেড 3 আৰু গ্ৰেড 4 আহিব গ্ৰেড 3 আৰু গ্ৰেড 4 ত কম্পিটিশন ইয়াতকৈ বেছি হ'ব তাতে বেছি ষ্টুডেন্টে এপ্লাই কৰিছে গটিকে মই কি কৰিম এই সানডেটো যাই নেক্সট সানডেটোৰ পৰা तोमालोকক সদায় সানডে এটা টেষ্ট কৰাম সদায় সানডে এটা মক টেষ্ট বনাম একদম এক্সাম ৰিলেভেন্ট বনাম তোমালোকে ক'ত পাবা টেলিগ্ৰাম চেনেলটো জয়েন কৰি লবা তাতে মই কি কৰিম PDF টো তাতে দি দিম টেষ্টটোৰ তোমালোকে এটেম্প কৰিবা তাৰ পাছত কি কৰিম মানডে বা টিউজডে সেই টেষ্টটোৰ আমি এনালাইসিস কৰিম আৰু লগতে বহুতো বস্তু শিকিম গতিকে তোমালোকে এই সানডে যোৱাৰ পাছত যিমান সানডে আহি থাকিব থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সাম নহালৈকে সদায় তোমালোকে এটা ফ্ৰী মক টেষ্ট পাবা প্ৰতিটো সানডে গতিকে তোমালোকৰ এই সিস্টেমটো কেনে লাগিছে কবা যদি তোমালোকে উৎসুক মই এইটো বস্তু কৰিম বুলি ভাবিছো তোমালোকে কমেন্ট সেকশনত কবা কৰিলে কেনেকৈ হ'ব প্ৰতিটো সানডে এটা টেষ্ট তোমালোকে যিমানকে পাৰা শেয়াৰ কৰিবা তেতিয়া তোমালোকে গম পাবা নিজকে বেছি আৰু ইমপ্ৰুভ কৰিব পাৰিবা গতিকে বহুত কথা কলো আৰম্ভ কৰো প্ৰথমটো কোৱেশ্চনৰ পৰা যে তোমালোকে প্ৰথমে নিজে কৰা পজ কৰিবা আৰু 20ৰ ভিতৰত তোমালোকে কিমান পোৱা হেতু কমেন্টত কবা Two natural numbers are in the ratio 3:5 দুটা নাম্বার আছে A আৰু B হিয়তৰ ৰেশিও কি দি আছে 3:5 and their product is 135 হিয়তৰ পূৰণফল 135 বুলি কৈছে গতিকে সোয়া ৰেশিওত আছে মানে কি ইয়াৰ লগতো কিবা এটা পূৰণ হৈছে ইয়াৰ লগতো কিবা এটা পূৰণ হৈছে হেত x ভৰি দুইটাতে সেমে বস্তু পূৰণ হৈ থাকে কাৰণ কি ইহত দুই আছে ৰেশিওত গতিকে ইহত দুইৰে পূৰণফল কি বুলি কৈছে 3x আৰু 5x আমি x টো কিয় ধৰিছো কাৰণ ইহত আছে ৰেশিওত এইকেটা ডাইৰেক্ট নাম্বাৰ নহয় ইহত ৰেশিওত আছে গতিকে 3x আৰু 5x গতিকে 3x * 5x দুইটাৰ পূৰণফল বুলি কৈছে পূৰণফল কিমান 135 এতিয়া আমাক সৰু নাম্বাৰটো সুধিছে এইটো সৰু নাম্বাৰ এই সৰু নাম্বাৰটো কি সুধিছে এটা সোয়া পূৰণ কৰি দিয়া 5 3 * 15 15x² = 135 15 9 * 35 গতিকে x² = কিমান পালা 9 গতিকে x কিমান হ'ব x হ'ব 3 3 3 * 9 গতিকে এই x ৰ ভ্যালু আমি পাই গলো 3 গতিকে আমাক এইটো কি দি আছিল 3:5 দিয়া আছিল সৰু কোনটো 3 তো আমাক সৰু নাম্বাৰটো সুধিছে গতিকে 3 * 3 পূৰণ কৰি দিলো কিমান হ'ল 9 গতিকে ইয়াৰ आंसर হ'ব 9 তাৰ পাছত চোৱা the diagonals of any two squares are in the ratio 2:3 যে দুটা স্কয়ার আছে হিয়তৰ ডায়াগোনালৰ ৰেশিও আছে 2:3 the areas of the squares are in the ratio of যে হিয়তৰ এৰিয়াৰ ৰেশিও কি হ'ব তো তোমালোকে প্ৰথমে নিজে কৰা গতিকে আমি কি জানো স্কয়াৰৰ ডায়াগোনালৰ ফৰ্মুলা কি side √2 side √2 মানে হ'ল ডায়াগোনাল অফ স্কয়াৰ গতিকে আমি side √2 লিখি চাও কি আছে আমাক কি দিয়া আছে diagonals of any two square diagonal ratio দিয়া আছে এতিয়া সাইড ধৰি ললো এটো প্ৰথমটো এটো স্কয়াৰ ওকে সাইড √2 আৰু এটো দ্বিতীয়টো স্কয়াৰ √2 ইয়াৰ কিমান দিছে ডায়াগোনাল এটো কি সাইড √2 মানে কি ডায়াগোনাল কিমান দিছে 2 আৰু এটো ডায়াগোনাল কিমান দিছে 3 গতিকে √2 টো কটা গল কিমান ৰল s1 s2 কিমান ৰল 2/3 ৰল গতিকে প্ৰথমটোৰ বাহু কি পালো 2 পালো দ্বিতীয়টোৰ বাহুৰ ৰেশিও কি পালো 3 পালো গতিকে দুইটাৰ ৰেশিও প্ৰথমটোৰ পালো 2 দ্বিতীয়টোৰ পালো 3 গতিকে ইহতৰ কি কৈছে এৰিয়াৰ সুধিছে দা এৰিয়া অফ দা স্কয়াৰস আৰ এৰিয়া কি স্কয়াৰৰ এৰিয়া কি a স্কয়াৰ কৰি দিলে কি হয় বা বাহুটো যেতিয়া স্কয়াৰ কৰি দিও তেতিয়া আমি কি পাও স্কয়াৰৰ এৰিয়া পাই যাও গতিকে 2 স্কয়াৰ মানে 4 আৰু 3 স্কয়াৰ মানে 9 4:9 ইজি কোৱেশ্চন আছিল তোমালোকে হয়তো পাৰিছে এইটো খালি মনত ৰাখিবা যে ডায়াগোনাল অফ a square = side √2 এইটো কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 3 6 men can complete a task in 15 days 6 জন মানুহে 15 দিনত এটা কাম কৰিব পাৰে যে 10 দিন কাম কৰাৰ পাছত 4 জন মানুহ হিয়তৰ লগ লাগিল
গতিকে এতিয়া কামটো কৰাওঁতে কিমান দিন লাগিব যে নহয় ৰিমেইনিং ৱাৰ্ক যে বাকী যিখিনি কাম থাকিল সেইখিনি কাম কৰোঁতে কিমান দিন লাগিব যে 6জন মানুহে এটা কাম 15 দিনত সমাপ্ত কৰে ওকে 6জন মানুহে এটা কাম কৰে 15 দিনত সিহঁতে 10 দিন কাম কৰিলে 6টা মানুহে যদি 15 দিন কাম কৰে 15 গুণ কিমান 90 টোটেল কাম আছিল 90টা সিহঁতে কাম কিমান দিন কৰিলে 10 দিন কৰিলে 6জন মানুহে 10 দিন কৰিলে 6 গুণ 60টা কাম কৰিলে বাকী কেইটা কাম ৰৈ গ'ল 30টা কাম ৰৈ গ'ল 30টা কাম বাকী ৰৈ গ'ল এই 30টা কাম কেইজন মানুহে কৰিব 6জন মানুহ অলৰেডি আছিল 4জন মানুহ যোগ হৈ গ'ল 4জন মানুহ 10জন হৈ গ'ল 10জন মানুহ হৈ গ'ল এতিয়া এই বাকী থকা কামটো এই 30টা কাম বাকী আছে এতিয়া কিমান দিন লাগিব 10 ৰে 30ক 3 দিন লাগিব আৰু 3 দিন লাগিব এইখিনি কাম কৰোঁতে গতিকে এইটো হ'ব এনসাৰ একদম ইজি আছিল তোমালোকে বুজি পাইছা চাগে এইটো কৰা তোমালোকে কি কৈছে 50% of 25% of 20% of a number is 21 50% of fractional value কি 1/2 equal into 25% মানে কি 1/4 into 20% মানে কি 1/5 অফ মানে পূৰণ গতিকে অফৰ ঠাইত কি দি দিবা পূৰণ দি দিবা অফ এ নাম্বাৰ এটা সংখ্যাৰ বুলি কৈছে সেই সংখ্যাটো আমি নাজানো সেই সংখ্যাটো x বুলি ধৰি ল'লোঁ কিমান বুলি কৈছে 21 তোমালোকে এনেকৈ যদি তোমালোকে নাজানা কোনোবাই তেনেহ'লে এনেকৈও লিখিব পাৰা যে 50/100 into 25/100 into 20/100 into x equal to 21 চোৱা দুয়োটা একে হ'ব কাটাকাটি কৰি দিলে তোমালোকে 1/2 পাবা 25/100 1/4 পাবা 20/100 1/5 পাবা গতিকে তোমালোকৰ এইবিলাক পাৰ্চেণ্টেজ আৰু তাৰ ফ্ৰেকশ্যনেল ভেলিউবিলাক মনত থাকিবই লাগে কাৰণ তোমালোকে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছা আৰু আজিকালি কম্পিটিশ্যন বহুত বেছি 50% 1/2 অফ মানে হ'ল পূৰণ দিলোঁ আৰু বাকীখিনি পাতি দিলোঁ এনেকৈ এতিয়া কি হ'ব গতিকে কি হ'ব চোৱা 21 বুলি কৈছে দ্য নাম্বাৰ ইজ গতিকে কাটাকাটিটো একো নাযায় কি হ'ব 5 গুণ 20 20 2 গুণ 20 গুণ কিমান 40 ওপৰফালে 1 ইনটু এক্স ইকুৱেল টু 21 গতিকে এক্সৰ ভেলিউ কিমান হ'ব 21 ইনটু 40 21 ইনটু 40 যদি পূৰণ কৰি দিয়ে কিমান হ'ব 840 হ'ব ইয়াৰ এনসাৰ হ'ব 840 এতিয়া চোৱা এইটো এটা ধুনীয়া কুৱেশ্যন নম্বৰ 5 প্ৰথমে তোমালোকে নিজে কৰা কাৰণ গোটেইবিলাক PYQ এটাও মই নিজে কৰোঁ পৰাই দিয়া নাই গোটেইবিলাক PYQ উঠাইছোঁ আৰু তোমালোকক কৰিব দিছোঁ দ্য এৰিয়া অফ এন আইচোচেলেছ ৰাইট এংগল ট্ৰাইংগল ইজ 81 সেণ্টিমিটাৰ যে আইচোচেলেছ মানে কি যাৰ দুডাল বাহু সমান এটা ৰাইট এংগল ট্ৰাইংগল মানে কি 90 ডিগ্ৰী তাৰে কি বুলি কৈছে এৰিয়া কি বুলি কৈছে 81 সেণ্টিমিটাৰ স্কুৱেৰ গতিকে দ্য লেন্থ অফ দ্য হাইপটেনাছ এই হাইপটেনাছৰ কিমান লেন্থ সুধিছে এতিয়া চোৱা তোমালোকক এটা বস্তু কওঁ বহুত বেছি ইম্পৰ্টেণ্ট কি আইচোচেলেছ ৰাইট এংগল ট্ৰাইংগলত চোৱা এইটো ৰাইট এংগল ট্ৰাইংগল এইটো যদি 90 ডিগ্ৰী এই দুডাল বাহু সমান বুলি কৈছে আমাক গতিকে চোৱা এই ত্ৰিভুজৰ কোনকেইটাৰ যোগফল কিমান 180 যদি এইটো 90 ডিগ্ৰী হয় আৰু এই দুয়োডাল বাহু সমান হয় এই দুটা কোণতো সমান হ'ব এই দুটা কোণ সমান হ'ব লাগিলে এইটো 45 ডিগ্ৰী হ'ব লাগিব এইটো 45 ডিগ্ৰী হ'ব লাগিব তেতিয়া গোটেইকেইটা যোগ কৰি দিলে আমি 180 ডিগ্ৰী পাম এতিয়া চোৱা এতিয়া মেইন যিটো ইম্পৰ্টেণ্ট বস্তু মই ক'ব খুজিছোঁ সেইটো চাবা যেতিয়া এনেকৈ দুয়োটা কোণৰ ভেলিউ হ'ব 45 ডিগ্ৰী দুয়োটা মানে কি এটা 45 ডিগ্ৰী হ'লে এইটোতো 45 হ'ব লাগিব কাৰণ যোগফল 180 ডিগ্ৰী লাগে আমাক গতিকে যেতিয়া এনেকুৱা ৰাইট এংগল ট্ৰাইংগলৰ এইকেইটা কোণৰ ভেলিউ তোমালোকে 45 ডিগ্ৰী দেখা পাবা তেতিয়া এটা ৰেচিঅ' তোমালোকে মনত ৰাখিবা কি ৰেচিঅ' যিকেইডাল সমান বাহু সিহঁতৰ ৰেচিঅ' হ'ব 1 আৰু যিডাল হাইপটেনাছ সেইডালৰ ৰেচিঅ' হ'ব √2 1 হাইপটেনাছ √2 বাকী দুয়োডাল সমান বাহু 1 গতিকে এইটো ভেলিউ তোমালোকে একদম মনত ৰাখি ল'বা যে যেতিয়া এনেকৈ ৰাইট এংগল ট্ৰাইংগল থাকিব 45 ডিগ্ৰী থাকিব এই দুডাল তাৰমানে 1 ৰেচিঅ' আৰু এইটো √2 ৰেচিঅ' দে এইবিলাক গতিকে আমাক কি কৈছে চোৱা যে এৰিয়া 81 সেণ্টিমিটাৰ স্কুৱেৰ এৰিয়া কেনেকৈ ওলায় এৰিয়াৰ ফুলমূলীয়া কি হাফ ইনটু বেছ ইনটু হাইট এতিয়া চোৱা বেছ আৰু হাইটটো সমান বুলি কৈছে আইচোচেলেছ ৰাইট এংগল ট্ৰাইংগল আইচোচেলেছ মানে কি দুডাল বাহু সমান দুয়োডাল বাহু যাতে সমান এইটো আমি BH নধৰি এনে x বুলি ধৰি লওঁ x স্কুৱেৰ হ'ব দুয়োডাল সমান পূৰণ হৈছে গতিকে যদি এটা x বুলি ধৰোঁ এইটো x বুলি ধৰোঁ এইটো x দি x স্কুৱেৰ হৈ গ'ল হাফ ইনটু x স্কুৱেৰ আমাক কিমান দিছে 81 সেণ্টিমিটাৰ স্কুৱেৰ দিছে গতিকে কিমান হ'ব x স্কুৱেৰ ইজ ইকুৱেল টু 162 গতিকে এক্সৰ ভেলিউ কিমান হ'ব
এক্সৰ ভেলু কিমান হ'ব এইখিনি তোমালোকে লিখি লোৱা যদি কোনোবাই লিখি লোৱা এক্সৰ ভেলু কিমান হ'ব এক্স স্কুৱেৰ মানে যদি 162 হয় 162 এক্সৰ ভেলু কিমান হ'ব 2 দি যাব 8 বাৰ 2 গুণ 2 3 2 গুণ 6 3 2 গুণ 6 3 7 গুণ 21 আৰু 3 2 গুণ 6 3 7 গুণ 21 3 9 গুণ 27 আৰু 3 গুণ 9 গতিকে এইটো 3 ওলাই যাব বাহিৰত এইটো 3 ওলাই যাব বাহিৰত 3 3 2 এইটো 3 বাহিৰত ওলাই গ'ল এইটো 3 বাহিৰত ওলাই গ'ল 3 3 গুণ 9 পালোঁ আৰু 2টো ৰৈ গ'ল এতিয়া 9√2 পাই গ'লোঁ আমি যে এক্সৰ ভেলু পালোঁ 9√2 এতিয়া চোৱা তোমালোকক কি কৈছিলোঁ এইটো 1 এইটো 1 এইটো √2 গতিকে 1ৰ ভেলু আমি 9√2 পালোঁ আমাক লাগে এতিয়া √2ৰ ভেলু হাইপটেনাছ সুধিছে যদি 1ৰ ভেলু 9√2 হয় √2ৰ ভেলু কি হ'ব √2ৰ ভেলু হ'ব 9√2 ইনটু √2 গতিকে √2 2 হ'ব গতিকে 9 2 গুণ 18 হৈ যাব গতিকে বুজি পাইছেনে নাই তোমালোকে বস্তুটো ক'বা যে যদি 45 ডিগ্ৰী থাকে ৰেচিঅ' হ'ব বাহুকেইটাৰ এইটো 1:1:√2 ৰাইট এংগল ট্ৰাইংগল হ'ব লাগিব দেই কিন্তু তাৰপিছত আমি কি কৰিছোঁ একো কৰা নাই এক্স স্কুৱেৰ মানে পাইছিলোঁ 162 এক্স মানে ওলাই ল'লোঁ এনেকৈ কৰিলে আমি ওলাই ল'ব পাৰোঁ কিমান পাইছোঁ এক্সৰ ভেলু 9√2 গতিকে 9√2 এক্সৰ ভেলু এক্স কোনটো হৈছিল এইটো এক্স আছিল এই দুইডাল এক্স বুলি ধৰিছিলোঁ আমি গতিকে যদি আমি এইটো ৰেচিঅ' কিমান জানো 1 গতিকে 1 মানে যদি 9√2 পালোঁ √2 মানে কিমান হ'ব √2 মানে এইটোৰ 9√2 লগত √2 পূৰণ কৰি দিয়া 18 পাই গ'লোঁ একোই নাই একদম চিম্পল গতিকে যদি বুজি পোৱা নাই কোনোবাই আৰু এবাৰ ৰিপ্লাই কৰি চাই ল'বা এইটো চোৱা কাৰণ বুজি পাবই লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি তোমালোকে বেলেগকেও কিবা নিয়মত কৰিব জানা কৰিবা শুদ্ধ হ'ব লাগে জাষ্ট দ্য এংগল 54 ডিগ্ৰী হুৱেন কনভাৰ্টেড টু ৰেডিয়ান ইজ 54 ডিগ্ৰীক ৰেডিয়ানলৈ কনভাৰ্ট কৰিব দিছে গতিকে ৰেডিয়ানলৈ কনভাৰ্ট কেনেকৈ কৰে যিটো ডিগ্ৰী দিয়া থাকিব ডিগ্ৰীটোৰ লগত π/180 ডিগ্ৰী পূৰণ কৰি দিব লাগে গতিকে π/180 ডিগ্ৰী আমি পূৰণ কৰি দিওঁ আমাক 54 ডিগ্ৰী দিছে 54 ডিগ্ৰী ইনটু π/180 কিমান হ'ব 18 গুণ 18 3 গুণ 54 গতিকে কিমান হ'ল 3π/10 আৰু কাটা কাটিটো নাযায় আকৌ 3π/10 এইটো অপশ্যনত আছে এইটো অপশ্যন আৰু যদি কয় ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ নিয়া তেতিয়া কি কৰিবা 180/π ইনটু যিটো ৰেডিয়ান থাকে সেইটো পূৰণ কৰি দিবা ওলোটাটো কৰি দিবা সেইটো ওলাই যাব গতিকে মেক্সিমাম ৰেডিয়ানে ওলাব দিয়ে মনত ৰাখিবা ডিগ্ৰী ইনটু যিটো ডিগ্ৰী দিব ইনটু π/180 ডিগ্ৰী তাৰপিছত এইটো 7 নম্বৰ কুৱেশ্যন নিজে কৰা গোটেই PYQ a - b মানে 5 a স্কুৱেৰ প্লাছ b স্কুৱেৰ দিছে 41 দ্য ভেলিউ অফ ab এতিয়া চোৱা a - b ইকুৱেল টু 5 যদি a - b ইকুৱেল টু 5 যদি আমি দুইফালে স্কুৱেৰ কৰি দিওঁ কি হ'ব a স্কুৱেৰ প্লাছ b স্কুৱেৰ মাইনাছ 2ab এইটো ফৰ্মুলা আমি চবেই জানো a - b হোল স্কুৱেৰ আৰু 5 স্কুৱেৰ এইফালে কিমান পালোঁ 25 a প্লাছ b স্কুৱেৰৰ ভেলু আমাক দি থৈ দিছে কি দি থৈ দিছে 41 আমাক ab ৰ ভেলু লাগে ab ৰ ভেলু আমি নাজানো 2ab লিখি থৈ দিলোঁ আৰু এইফালে 25 এতিয়া কৰি দিয়া এইখিনি ওলাই যাব এইখিনি ওলালে কি হ'ব যে 41টো সেইফালে লৈ গ'লোঁ -2ab ইকুৱেল টু 41 সেইফালে লৈ গ'লে কিমান হ'ব 16 হৈ যাব -16 মাইনাছ কাটা গ'ল গতিকে ab ৰ ভেলু কিমান হ'ব 2 আছিল ইয়াত 2ৰে 16 হৰণ হৈ যাব হৰণ হৈ গ'লে কিমান হৈ যাব 8 ab ৰ ভেলু কিমান হ'ব 8 গতিকে এইটো ইজি কুৱেশ্যন আছিল যদি বুজি পোৱা নাই কোনোবা তথাপিও এবাৰ বেক কৰি চাই ল'বা একদম ফৰ্মুলাৰ ওপৰতে দিছিল কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 8 একদম সহজ কুৱেশ্যন কৰা এ টেংক কেন বি ফিল্ড বাই 5 পাইপছ ইন 80 মিনিটছ গতিকে আমি এটা টাইম এণ্ড ৱাৰ্কৰ ফৰ্মুলা আমি কি জানো m1 d1 h1/w1 ইকুৱেল টু m2 d2 ইনটু h2/w2 গতিকে ইয়াতে যিবিলাক ভেলু কুৱেশ্যনটোত দিয়া থাকে সেইবিলাক ভেলু বহাই দিব লাগে ইয়াতে ভেলু কি দিছে 5 পাইপছ মানে এইটো এমৰ ভেলু যে কিমানজন মানুহে বা কিমানডাল পাইপ এইটো m1 কিমান টাইম লাগিছে ডে কিমান ডে লাগিছে বা কিমান টাইম লাগিছে ইয়াতেতো আৰু বেলেগ একো দিয়া নাই ডেছে দিয়া নাই 80 মিনিটছ দি থৈ দিছে গতিকে ডাইৰেক্ট ইয়াতে 80 বেলেগ আৰু একো নহয় এইবিলাক একো ভেলু দিয়া নাই এইটো মানে কাম কিমানটা কাম এইবিলাক একো দিয়া নাই গতিকে আমি ডাইৰেক্ট ভেলুটো পাতি দিম একদম ইজি কুৱেশ্যন আছিল এইটো যে 5ডাল পাইপক লাগে 80 মিনিট গতিকে 8ডাল পাইপক কিমান লাগিব গতিকে m1 d1 ইকুৱেল টু m2 মানে কিমান কেইডাল পাইপ 8ডাল পাইপক কিমান দিন লাগিব সেইটো আমি উলিয়াব লাগে
এতিয়া চোৱা 8 9 গুণ 80 5 10 গুণ 50 গতিকে x মানে 50 মিনিট লাগিব সবে জানে এইটো ফৰ্মুলাটো বহুত ইজি কুৱেশ্যন 9 if the population of a town increases at the rate of 10% every year যে এখন টাউনৰ পপুলেশ্যন প্ৰতিটো বছৰে 10% বাঢ়ি যায় চক্ৰবৃদ্ধি সূতৰ দৰে CI কম্পাউণ্ড ইণ্টাৰেষ্টৰ দৰে 10% বাঢ়ি যায় থাকে দ্য প্ৰেজেণ্ট পপুলেশ্যন ইজ কিমান 1000 যে টাউনখনৰ প্ৰেজেণ্ট পপুলেশ্যন হ'ল 1000 3 বছৰৰ পাছত সেই টাউনখনৰ পপুলেশ্যন কিমান হ'ব গতিকে এইবিলাক কুৱেশ্যন আমি কেনেকৈ কৰোঁ 10% মানে কিমান 1/10 বুজিছোঁ 10 100 ডিভাইড কৰি দিলে কিমান হ'ব 1/10 হ'ব 10% মানে 1/10 আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা এই যিটো পাৰ্চেণ্টেজ থাকে 10% ইজ ইকুৱেল টু 1/10 বুলি ক'লোঁ এই 10টো সদায় বেছ ভেল্যু বেছ একদম মেইন যিটো মেইন বস্তু হ'ল এইটো যদি তোমালোকক কয় একদম এইখিনি বস্তু গুৰুত্ব দি শুনা যদি কোনোবাই নাজানা যদি জানা স্কিপ কৰি এইটো কুৱেশ্যন কৰি নেক্সট কুৱেশ্যনটো কৰা যে 10% যদি কয় যে 10% বাঢ়ি গৈছে মেইন ভেল্যু হ'ল এইটো মেইন যদি কয় 10% বাঢ়ি গৈছে তাৰমানে কি 10 আছিল বাঢ়ি গৈছে কিমান বাঢ়িছে 10% ওপৰত যিটো থাকে সেইটো যোগ কৰি দিবা কিমান 11 যদি 10 আছিল বাঢ়ি গৈ তাৰমানে কিমান হ'ল 11 যদি কয় যে 10% কমি গৈছে কমি গ'লে কি মেইন এইটো বুলি কৈছোঁ এইটো কেতিয়াও চেঞ্জ নহয় তলত থকাটো যি থাকে সেইটোৱে থাকিব 10 কমা বুলি ক'লে ওপৰতটো বিয়োগ কৰি দিবা বিয়োগ কৰি দিলে কি হৈ যাব 9 হৈ যাব বুজি পাইছা কি কৈছোঁ এতিয়া তেনেকৈ আমি এইটো কুৱেশ্যনো কৰিম যে কি কৈছে 10% বাঢ়ি যাই থকা বুলি কৈছে 3 বছৰ প্ৰথম বছৰত কি হ'ব 10% মানে 1/10 10টোতো সদায় চেমেই থাকে বাঢ়ি গ'লে ওপৰৰ একটো যোগ হৈ যাব 11 প্ৰথম বছৰত এইটো হ'ল দ্বিতীয় বছৰত এনেকৈ লিখিম এইটো তৃতীয় বছৰতো 10% বাঢ়ি গৈছে এতিয়া আমি কি কৰিম এনেকৈ লিখি গোটেইকেইটা পূৰণ কৰি দিম 10 পূৰণ 10 কিমান হ'ব 1000 11 পূৰণ 11 কিমান হ'ব 1331 11 কিউব তোমালোকৰ 1ৰ পৰা মিনিমাম 30 লৈ স্কুৱেৰ একদম জিভাৰ আগত থাকিব লাগে আৰু 1ৰ পৰা মিনিমাম 20 লৈ কিউব জিভাৰ আগতে থাকিব লাগে যাতে সুধিলে 15 কিউব কিমান ইমান 27 স্কুৱেৰ কিমান ইমান ডাইৰেক্ট জিভাৰ আগতে থাকিব লাগিব গতিকে 11 কিউব মানে কি 1331 গতিকে কি কৈছে আগতে কিমান টকা বুলি কৈছে 1000 গতিকে আগতে চোৱা 1000 পাইছোঁ আমি আৰু বাঢ়ি এতিয়া কিমান হ'ল 1331 হৈ গ'ল গতিকে 1331 এইটো একদম সহজ কুৱেশ্যন আছিল এইটো এনচাৰ তাৰপাছত চোৱা কি দিছে ইফ A:B is equal to 2:3 B:C is equal to 4:5 then C:A কিমান এইটো কুৱেশ্যন বহুত বেছি ৰিপিট হৈ থাকে আৰু যদি তোমালোকে নিয়মটো জানা বহুত বেছি সহজ আৰু যদি নিয়মটো নাজানা বুজিয়ে নাপায় গতিকে একদম সহজ কুৱেশ্যন কেনেকৈ লিখিবা তোমালোকে A B আৰু C দিছে গতিকে তোমালোকে A B C লিখি ল'বা এনেকৈ লিখি A:B ৰ ভেল্যু কিমান দিছে A:B ৰ ভেল্যু দিছে 2:3 লিখি ল'লা তাৰপাছত কি B:C ৰ ভেল্যুটো তলত লিখিবা তলত একেলগে নহয় B:C গতিকে বিটো ইয়াত এইটো লিখাই আছে গতিকে তলতে লিখিব লাগিব B:C ৰ ভেল্যু 4:5 তলত 5 লিখি দিলোঁ তাৰপাছত কি কৰিবা খালী ঠাই থাকিল যোৱা এইফালে খালী ঠাই থাকিল এইফালে খালী ঠাই থাকিল তাতে কি কৰিবা যিটো তাৰে কাষত থাকে সেইটো সংখ্যা লিখি দিবা কাষত কি আছে 3 লিখি দিলা এই খালী ঠাইটোৰ কাষত কি আছে 4 আছে 4 লিখি দিলা পূৰণ কৰি দিবা 4 2 গুণ 8 4 3 গুণ 12 5 3 গুণ 15 গতিকে হৈ গ'ল আমাৰ A:B:C ওলাই গ'ল এতিয়া আমাক যি সোধে সেইটো কৈ দিয়া C:A সুধিছে C মানে কিমান পাইছোঁ 15 A মানে কিমান পাইছোঁ 8 15:8 ক'ত আছে এইটো D নাম্বাৰ অপশ্যনটোত আছে D তাৰপাছত চোৱা এভাৰেজ 11 নম্বৰ কুৱেশ্যন ইজি কুৱেশ্যন কৰা তোমালোকে PYQ তোমালোকক প্ৰথমতে কৈছোঁ গোটেইবিলাক PYQ বুলি কি কৈছে দ্য এভাৰেজ এজ অফ A, B and C is 22 years A, B আৰু Cৰ এভাৰেজ এজ হ'ল 22 years গতিকে তিনিজন মানুহ আছে সিহঁতৰ এজ 22 years গতিকে সিহঁতৰ চাম কিমান হ'ব চাম মানে কিমান সিহঁতৰ বয়সকেইটা যদি যোগ কৰি দিওঁ কিমান হ'ব যেটো এভাৰেজ পাও সেইটো দি যিমানটা থাকে সংখ্যা যিমানজন মানুহ আছে সেইজন মানুহ পূৰণ কৰি দিম কিমান পাম 66 গতিকে হিয়ত তিনিওৰে বয়সৰ যোগফল হ'ল 66 এতিয়া কি কৈছে নেক্সট দা এভাৰেজ এজ অফ বি এণ্ড চি ইজ 25 ইয়াৰ্ছ বি আৰু চিৰ এভাৰেজ এজ 25 গতিকে এভাৰেজ এজৰ লগত যিকেইজন মানুহ থাকে পূৰণ কৰি দিয়া তেতিয়া সিহঁতৰ বয়সৰ যোগফল পাবা গতিকে তিনিওৰে বয়সৰ যোগফল আছিল 66 এতিয়া বি আৰু চিৰ বয়সৰ যোগফল কিমান হ'ব 25 ইনটু 2 দুজন মানুহ দুই পূৰণ কৰি দিছোঁ 25 দুগুণ 50 গতিকে বি আৰু চিৰ যোগফল যদি 50 হয় এ বি চিৰ যোগফল 66
বি আৰু চিৰ যদি 50 হয় তাৰমানে এৰ কিমান হ'ব এৰ হ'ব 16 বছৰ দুইটা বিক কৰি দিয়া 16 বছৰ ওলাই গ'ল গতিকে আমাক সুধিছে কি এজ অফ এ আফটাৰ 9 ইয়াৰ্ছ 9 বছৰ পাছত এৰ বয়স কিমান হ'ব গতিকে 16 লগত 9 যোগ কৰি দিয়া 25 ইজি কুৱেশ্যন আছিল কুৱেশ্যন নম্বৰ 12 নিজে কৰা প্ৰথমে x স্কুৱেৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 ইকুৱেল টু 0 দ্য ভেলিউ অফ এক্স কিউব মাইনাছ 1 বাই এক্স কিউব এনেকুৱা এটা কুৱেশ্যন মই মক টেষ্টটো দিছিলোঁ ইয়াতেও প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এইটো গতিকে কি হ'ব এতিয়া চোৱা এইটো চোৱা ডাইৰেক্ট ফৰ্মুলা হৈছে কি ফৰ্মুলা হৈছে যদি তোমালোকে এক্স মাইনাছ 1 হোল স্কুৱেৰ কৰা কি হ'ব এক্স স্কুৱেৰ মাইনাছ 2x ab ইনটু বি স্কুৱেৰ কিমান পাবা এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স মাইনাছ 2ab প্লাছ বি স্কুৱেৰ গতিকে প্লাছ 1 স্কুৱেৰ মানে 1 গতিকে চোৱা এইটোৱে পাই গ'লা এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 এইটোৱে পাই গ'লা অ'কে গতিকে এইটো কি দি থৈ দিছে আমাক এক্স মাইনাছ 1 হোল স্কুৱেৰ দি থৈ দিছে এক্স মাইনাছ 1 হোল স্কুৱেৰৰ ভেলু কিমান দিছে 0 যদি এক্স মাইনাছ 1 হোল স্কুৱেৰ 0 হ'ব লাগে তাৰমানে এক্স মানে 1 হ'ব লাগিব এক্স মানে যদি 1 হয় তেতিয়া ইয়াৰ ভেলু 0 হ'ব এক্সৰ ভেলু 1 লিখি দিলে কিমান হ'ব 1 মাইনাছ 1 হোল স্কুৱেৰ একৰ পৰা 1 গ'লে কিমান 0 গতিকে 0 স্কুৱেৰ 0 গতিকে এক্সৰ ভেলু গম পালোঁ আমি কিমান হ'ব লাগিব এক্সৰ ভেলু হ'ব লাগিব 1 গতিকে যেতিয়া আমি এক্সৰ ভেলু পায়ে গ'লোঁ তেতিয়া আৰু ইয়াত থাকিল কি অংকটোত একোই নাথাকিল এক্সৰ ভেলু লিখি দিয়া এক্স কিউব এক্স মানে পাইছোঁ 1 কিউব মানে কিমান 1 মাইনাছ 1 বাই এক্স কিউব মানে কিমান 1 কিউব মানে 1 গতিকে 1 মাইনাছ 1 কিমান হ'ল 0 এনচাৰ হ'ব 0 কুৱেশ্যন নম্বৰ 13 ইজি কুৱেশ্যন ফৰ্মুলা বেছ কৰা তোমালোকে কোনৰ কি ওলাব দিছে ভলিউম ওলাব দিছে গতিকে এইটো কুৱেশ্যন তোমালোকে কমেণ্ট কৰিবা যে এইটোৰ এনচাৰ কি হ'ব ফৰ্মুলা একদম 1/3 পাই r স্কুৱেৰ h গতিকে তোমালোকে কৰা কি হ'ব এইটো কুৱেশ্যন নম্বৰ 14 এ চেক্টৰ অফ এংগল 30 ডিগ্ৰী ইজ কাট আউট অফ এ চাৰ্কল ডিস্ক অফ ৰেডিয়াছ 6 সেণ্টিমিটাৰ যে এখন চাৰ্কুলাৰ ডিস্কৰ পৰা চেক্টৰ মানে কি এইখিনি বস্তু এইখিনিক কয় চেক্টৰ বুলি 30 ডিগ্ৰীৰ চেক্টৰ এটা কাটি উলিয়াই লৈছে গতিকে এৰিয়া অফ দ্য চেক্টৰ এৰিয়াটো চেক্টৰ কিমান সুধিছে গতিকে ইয়াৰে এটা ডাইৰেক্ট ফৰ্মুলা আছে কি চেক্টৰৰ যদি এৰিয়া সোধে কি θ/360 ইনটু পাই r স্কুৱেৰ θ/360 ডিগ্ৰী ইনটু পাই r স্কুৱেৰ গতিকে চোৱা থিটা আমাক দি থৈ দিছে একোই নাই ফৰ্মুলা বেছড কুৱেশ্যন থিটা আমাক 30 ডিগ্ৰী দি থৈ দিছে থিটা বাই কি ক'লোঁ θ/360 ডিগ্ৰী ইনটু 30 ডিগ্ৰী 36 θ/360 ইনটু পাই r স্কুৱেৰ গতিকে পাইটো দি থৈ দিছে চোৱা গতিকে পাই আমি পাই লিখি থৈ দিম পাই r স্কুৱেৰ r মানে কিমান দিছে 6 r স্কুৱেৰ 6 গুণ কিমান 37 গতিকে চোৱা 37 কটা গ'ল 0 কটা গ'ল ৰ'ল কিমান 3 পাই কুৱেশ্যন নম্বৰ 15 two bells A and B are rung such that the bell A rings at every 30 minutes যে দুটা বেল কি কৰে বজোৱা হ'ল বুলি কৈছে যে যিটো এ বেল আছে এ আৰু বি বেল যিটো এ বেল আছে এ বেলটো 30 মিনিটৰ মূৰে কি হয় বাজে আৰু যিটো বি বেল আছে এইটো কেতিয়া বাজে 25 মিনিটৰ মূৰে বাজে এইটো বাজে 25 মিনিটৰ মূৰে এইটো বাজে 30 মিনিটৰ মূৰে এতিয়া কি সুধিছে ইফ both the bells start ringing simultaneously at 6 am যে যদি দুয়োটা বেল একেলগে বজাই দিয়া হ'ল 6টা বজাত দুয়োটা বেল একেলগে আমি বজাই দিলোঁ দেন দ্য ভেৰি নেক্সট সুধিছে যে এতিয়া নেক্সট টাইম সিহঁত দুয়োটা বেল কেতিয়া একেলগে বাজিব যে ৰাতিপুৱা 6টা বজাত বেল এ আৰু বেল বি একেলগে বজাই দিছে গতিকে নেক্সট কিমান টাইমৰ মূৰত সিহঁত দুয়ো একেলগে বাজিব সুধিছে এ বাজে 30 মিনিটৰ মূৰে বি বাজে 25 মিনিটৰ মূৰে যদি তোমালোকক এনেকুৱা কুৱেশ্যন দিয়ে এক্সামত তেতিয়া কি কৰিবা তোমালোকে এলচিএম লৈ ল'বা গতিকে লসাগুটো যেতিয়া তুমি ওলাই ল'বা তেতিয়া তুমি তাৰে এনচাৰটো পাই যাবা কেনেকৈ পাবা তোমালোকে সদায় এনেকুৱা কুৱেশ্যনত লসাগু ওলাবা কি হ'ব 5 5 6 30 5 5 গুণ 25 এতিয়া চব কিমান হ'ব আৰুতো নাযায় আকৌ 5 5 গুণ 25 25 6 গুণ 150 150 পালোঁ আমি লসাগু গতিকে 150 যদি লসাগু পাওঁ 150 মিনিট পাইছোঁ দুটা মিনিট আছিল গতিকে 150 মিনিটক তুমি কি কৰা এতিয়া ঘণ্টালৈ চেঞ্জ কৰি দিয়া 60ৰে হৰণ কৰি দিয়া কিমান হ'ব 2.5 বাজ যাব গতিকে যদি 6টা বজাত বাজিছিল এই 6টা বজাৰ পৰা আৰু 2.5 আৱাৰৰ পাছত একেলগে বাজিব 6টাৰ লগত 2.5 আৱাৰ যদি লগ যায় কেতিয়া বাজিব 1:30 বাজিব
গতিকে যদি তোমালোকক এনেকুৱা কুৱেশ্যন দিয়ে বেল বজাই দিয়া কিবা কৰি দিয়া তেতিয়া তোমালোকে সদায় এলচিএম ল'বা এলচিএম উলিয়াই লৈ ঘণ্টাটো উলিয়াই ল'বা সেই ঘণ্টাটো যিটো টাইম দিছিল তাৰে লগত যোগ কৰি দিবা এনসাৰ ওলাই যাব কুৱেশ্যন নম্বৰ 16 গতিকে এনেকুৱা কুৱেশ্যনটো প্ৰতিটো এক্সামতে আহে সিম্পলিফিকেশন কি কৰিব দিছে এইটো কৰিব দিছে কৰা এইটো কি হ'ব √9 কি √9 মানে হ'ব 3 3 3 গুণ 9 প্লাস 16 16 মানে কি 4 4 4 গুণ 16 4 3 কিমান হ'ল 7 7 পালো তাৰপিছত 42 7 লগত 42 যোগ হৈ যাব 42 প্লাস 7 কিমান 42 প্লাস 7 হ'ব 49 49 ৰ ওপৰতো এটা এইডাল আছে ৰুটডাল গতিকে 49 ৰ ৰুট যদি উঠাই দিও আমি কি হ'ব 7 হ'ব 7 7 গুণ 49 আৰু ইয়াত 5 পূৰণ আছে ইনটু 5 7 5 গুণ কিমান 45 ঠিক 45 হ'ল 45 ৰ লগত কি যোগ হৈছে 134 যোগ হৈছে 134 ৰ লগত কিমান যোগ হৈছে 35 45 নহয় কিবা কৈছো 7 5 গুণ 35 গতিকে 3 3 169 169 গতিকে 169 ৰ ওপৰতো ৰুট আছে গতিকে 169 মানে কি 13 স্কয়াৰ মানে 169 13 ৰ লগত এবাৰ কি যোগ আছে 51 3 1 4 5 1 64 গতিকে 64 ৰ ওপৰত ৰুট আছে তাৰমানে কি 8 8 8 গুণ 64 গতিকে তোমালোকে এইবিলাক একো কৰিব নালাগে জাস্ট এই লাষ্টৰ পৰা এনেকৈ ৰুট উঠাই আহি থাকিবা 9 উঠাছো 3 16 উঠাইছো 4 যোগ কৰি দিছো 42 ৰ লগত কিমান হৈছে 49 হৈছে 49 ৰ কিমান 7 49 উঠাই দিলা 7 হৈ গ'ল 7 5 গুণ 35 35 ৰ লগত 134 যোগ কৰিছো 169 169 ৰ ৰুটডাল উঠাই দিলো 13 13 ৰ লগত 51 যোগ কৰি দিলো 64 পালো 64 ৰ ৰুট উঠাই দিলো কিমান পালো 8 পালো Question number 12 নহয় 17 the number when divided by 2 leaves remainder 1 যেতিয়া আমি কিবা এটা নাম্বাৰক 2 এৰে ডিভাইড কৰো এক ৰিমাইন্ডাৰ ৰৈ যায় যেতিয়া কি কৰো 3 ৰে ডিভাইড কৰো 2 ৰিমাইন্ডাৰ ৰৈ যায় যেতিয়া 4 ৰে ডিভাইড কৰো 3 ৰিমাইন্ডাৰ ৰৈ যায় গতিকে সোয়া ভ্যালু একদম ইজি দিছে সৰু সৰু সংখ্যা দিছে গতিকে এইবিলাক তোমালোকে অপচন এলিমিনেট কৰিবা তোমালোকে 25 টো প্ৰথমে কৰি সোয়া 25 যে 2 এৰে ডিভাইড কৰিলে 1 ৰব নেকি 25 এৰি 2 1 গুণ 2 2 2 গুণ 4 1 ৰল 2 এৰে ডিভাইড কৰিলে কিমান হ'ব 1 ৰব গতিকে প্ৰথম কন্ডিশনটো মিলিছে সেকেন্ডটো মিলিছে না নাই সোয়া when divided by 3 এ ডিভাইড কৰা 3 7 গুণ 21 3 8 গুণ 24 3 8 গুণ 24 গতিকে 1 ৰব 2 নৰয় গতিকে এইটো নহয় গতিকে প্ৰথম কোৱেশ্চন গল এলিমিনেট এটো তুমি 11 ৰে কৰি চাও লাষ্টটো ইয়াৰ এনসাৰ হ'ব 11 গতিকে 11 ৰে কৰি চাও তোমালোকে নিজে কৰি চাবা মই ডাইৰেক্ট কৈ দিলো বেছি টাইম লাগি থাকা কাৰণে গতিকে 11 তো সোয়া 11 তোক তুমি 2 দি হৰণ কৰি দিবা কিমান পাবা 1 ৰিমাইন্ডাৰ পাবা 2 5 গুণ 10 1 ৰৈ গল এতিয়া তোমালোকে যদি 11 তো 3 এৰে ডিভাইড কৰি দিয়া 3 এৰে ডিভাইড কৰি দিলে কি হ'ব 11 3 3 গুণ 9 গতিকে 2 ৰৈ গল 2 বাকি ৰৈ গল এতিয়া তোমালোকে 11 তো 4 এৰে ডিভাইড কৰা 4 কিমান 4 2 গুণ 8 8 হৈ গল 3 ৰৈ গল বাকি গতিকে 3 বাকি ৰৈ গল গতিকে এইটো হ'ব आंसर 11 তো গতিকে এইবিলাক কোৱেশ্চন যদি আহে এনেকুৱা টাইপৰ ইজি যদি ভ্যালু দিয়া থাকে অপচন লবা অপচন এলিমিনেট কৰিবা একদম ইজিলি হৈ যাব Question number 18 কি দিছে when the numerator of a fraction is increased by 3 যেতিয়া এটা ফ্ৰ্যাকচনৰ নিউমাৰেটৰ এটো নিউমাৰেটৰ এটো ডিনোমিনেটৰ যদি নিউমাৰেটৰটো কি হৈ যায় 3 বাঢ়ি যায় বুলি কৈছে the fraction is increased by its 3/4 যেতিয়া আমি কিবা এটা ফ্ৰ্যাকচনৰ নিউমাৰেটৰটোৰ ভ্যালু 3 বঢ়াই দিও তেতিয়া কি হয় ফ্ৰ্যাকচনটো 3/4 বাঢ়ি যায় ফ্ৰ্যাকচনটোৰ 3/4 বাঢ়ি যায় এতিয়া কি দিছে দা নিউমাৰেটৰ অফ এ ফ্ৰ্যাকচন যে ফ্ৰ্যাকচনটো নিউমাৰেটৰ কি এতিয়া তোমালোকে সোয়া যদি পৰীক্ষাত এনেকুৱা নিউমাৰেটৰ বা ডিনোমিনেটৰ এনেকুৱা কোৱেশ্চন দিয়ে তেতিয়া কি কৰিবা সদায় হেতু ধৰি লবা x বাই y এটো নিউমাৰেটৰ এটো ডিনোমিনেটৰ সদায় এনেকৈ x বাই y ধৰি লবা তাৰপাছত যি দিছে হেতু জাস্ট পাতি যাবা आंसर ওলাই যাব কি দিছে যে নিউমাৰেটৰ ইজ ইনক্ৰিজ বাই 3 নিউমাৰেটৰ এটো ইয়াক 3 বঢ়াই দিলো ইয়াক 3 বঢ়াই দিলে কি হয় বুলি কৈছে the fraction is increased by fraction আছিল এইটো fraction to increase হৈ যায় বাঢ়ি যায় মানে কি এটা যোগ হৈ যায় কি যোগ হৈ যায় it's 3/4 ইয়াৰ 3/4 x by y এর 3/4 বাঢ়ি যায় গতিকে ইয়াৰ ভ্যালুটো তোমালোকে উলিয়াই দিলে কিবা এটা পাম কি পাম আমি চাও গতিকে কি আছে x plus 3 by y equal to কিমান হ'ব to x by y plus 3x by 4y
এই দুটাত তোমালোকে এলচিএম লৈ লোৱা কি পাবা 4y y 4 4x প্লাছ 3x 4x প্লাছ 3x পালা 4x প্লাছ 3x ৰ পৰা কি 7x 7x বাই 4y পাই গ'লা গতিকে এইফালে পালা তোমালোকে x প্লাছ 3/y এইফালে পালা 7x বাই 4y y y কাটাকাটি গ'ল y y কাটাকাটি গ'লে কি পাই যাবা এইটো পূৰণ হৈ যাব এইটো পূৰণ হৈ যাব 4x প্লাছ 4 3 গুণ 12 পাই গ'লা আৰু এইফালে পালা 7x গতিকে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু কি হ'ব 4 তো সেইফালে লৈ যোৱা 3x হৈ গ'ল 3x হৈ গ'লে 3 ৰে ডিভাইড কৰি দিয়া 12 কেইবা যাব 4 বাৰ যাব 3 4 গুণ 12 x ৰ ভ্যালু 4 পালো x মানে কি ধৰিছিলো আমি নিউমেৰেটৰ গতিকে আমাক নিউমেৰেটৰৰে ভ্যালু সুধিছে গতিকে x মানে হ'ল 4 তোমালোকে যদি বুজি পোৱা নাই এবাৰ ব্যাক কৰিবা আৰু আকৌ এবাৰ চাই ল'বা বুজি পাই যাবা আৰু এইটো প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন তোমালোকে যদি কোনোবা পাৰা নাই পাৰিব লাগিছিল গতিকে কথা নাই প্ৰেক্টিছ কৰি থাকা আৰু আজিৰ পৰা মনত ৰাখিবা যদি এনেকুৱা টাইপৰ কোৱেশ্চন আহে সদায় x/y বুলি ধৰি ল'বা কোৱেশ্চন নম্বৰ 19 একদম ইজি ইয়াৰ এনসাৰটো তোমালোকে মোক ক'বা নিজে তথাপিও কৰি দিও বাৰু এইটো যে 45% অফ এ নাম্বাৰ ইজ সেম এজ এটা নাম্বাৰৰ 45% এটা নাম্বাৰ ধৰি ল'লো x ৰ 45% কি বুলি কৈছে সমান বুলি কৈছে সেম সমান চিন দিলো কি 30% অফ আনাদাৰ নাম্বাৰ বেলেগ এটা নাম্বাৰৰ 30% বেলেগ এটা নাম্বাৰ ধৰি ল'লো y গতিকে কি সুধিছে দ্য ৰেচিঅ' অফ দ্য ফাৰ্ষ্ট নাম্বাৰ টু দ্য ছেকেণ্ড নাম্বাৰ এই প্ৰথম নাম্বাৰটোৰ লগত ছেকেণ্ড নাম্বাৰটোৰ ৰেচিঅ' কিমান সুধিছে পাৰ্চেণ্টেজ কটা গ'ল 15 2 গুণ 30 15 3 গুণ 45 গতিকে x y কিমান হ'ল 2/3 গতিকে x আৰু y ৰ ৰেচিঅ' 2:3 2:3 কৰিছে অপশ্যন এ ফাইণ্ড দ্য মিডিয়ান অফ দ্য ডাটা ছেট এই ডাটা ছেটটোৰ মিডিয়ান কিমান এটা চাওঁ মই তোমালোকক যিকেইটা প্ৰিভিয়াছ টেষ্ট কৰাইছিলোঁ মেথছৰ দুটা কৰাইছোঁ চাগে সেই গোটেইকেইটাত মই এই মিডিয়ান উলিওৱা আৰু মিন উলিওৱা দিছিলোঁ তাতে গোটেইবিলাক সজোৱা আছিল ইয়াত কিন্তু সজোৱা নাই ইয়াত তোমালোকে সজাই ল'ব লাগিব সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা কেইটা সংখ্যা আছে চোৱা প্ৰথমে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা সংখ্যা আছে ওকে আমি 13টা সংখ্যা সজাম সৰু কি আছে সকলোতকৈ 1 কেইটা আছে 1 2 3 তিনিটা এক আছে 1 2 3 তিনিটা এক লিখিলোঁ 2 আছে চোৱা 2 কেইটা আছে এটা আৰু এটাই 2 আছে গতিকে 2 এটা আছে 3 নাই 4 আছে 4 কেইটা আছে 4ও এটাই আছে 5 আছে 5 6 এইটো 5 আছে দুটা 5 দুটা লিখি দিলোঁ তাৰপিছত 6 আছে নেকি 6 নাই 7 আছে 7 কেইটা আছে এটা 8 কেইটা আছে 8 আছে এটা 9 নাই 10 নাই 11 নাই 12 আছে 12 আছে দুটা এইটো এটা 12 আছে দুটা 12 তাৰপিছত কি আছে 12 13 নাই 14 নাই 15 নাই 16 আৰু 17 আছে এইটো 16 আৰু 17 গতিকে 13টা হৈছে নে নাচাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13টা হ'লে কি যিটো মাজত থাকে সেইটো ল'ব লাগিব গতিকে এফালে 6টা হ'ব এফালে 6টা হ'ব 1 2 3 4 5 6 এই 6টা এইফালে 1 2 3 4 5 এইফালে 6টা এইফালে 6টা এইটো হ'ব মাজত কি আছে 5 কোনটো অপশ্যনত আছে চি গতিকে এইটো হ'ব এনসাৰ গতিকে তোমালোকে যিয়ে শেষলৈকে ভিডিঅ'টো চাইছা বহুত ধুনীয়া কথা ভাল কথা আৰু তোমালোকে কিমান পালা এতিয়া মোক কমেণ্টত ক'বা আৰু ক্লাছটো কেনে লাগিছে ক্লাছবিলাক তোমালোকে মোৰ ভাল পোৱা নে নাই কিবা বুজোৱাত প্ৰব্লেম হৈছে যদি কিবা প্ৰব্লেম পাই আছা ক্লাছবিলাকত ক'বা মই নেক্সট যিবিলাক ভিডিঅ' আনিম সেইবিলাকত ইম্প্ৰুভ কৰাৰ চেষ্টা কৰিম আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা গতিকে বাই আজিলৈকে ইয়াতে এৰিলোঁ